বিজেপিক সহায় কৰিবৰ কাৰণে যদি AIDF এবাৰ অকলে খেলে তেতিয়াহ'লে বদৰুদ্দিন আজমল হ'ব অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ খলনায়ক। বদৰুদ্দিন আজমল চাহেব, মই চিৰিয়াছলি কৈছোঁ, এইটো একেবাৰে আপুনি মই পলিটিক্স কৰি কৰা বুলি নাভাবিব। আজমল চাহেব সঁচাকৈ অসমৰ ইতিহাসত আপুনি যদি ভাল নামত থাকি যাব খোজে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপুনি AIDFটো ভাঙি দিয়ক আৰু তেখেতে অলপ ল'ৰা ছোৱালীবিলাক পঢ়োৱা যদিও সেইটো বেপাৰ, তথাপিও তেওঁ অলপ শিক্ষাৰ বেপাৰটো অলপ ভালকৈ কৰিছে। তেওঁলোকক এটাই কথা কওঁ যে AIDF সম্পৰ্কে মোৰ চূড়ান্ত কথাটো ফাইনেল ষ্টেটমেণ্ট যে AIDF এটা মুছলমান সাম্প্ৰদায়িক দল আৰু এই মুছলমান সাম্প্ৰদায়িক দলটো থকাৰ কাৰণে অসমত হিন্দু সাম্প্ৰদায়িক দল BJP আৰু RSS গঢ় ল'ব পাৰিছে, শক্তিশালী হ'ব পাৰিছে। সেইকাৰণে আমি এই মুছলমান সাম্প্ৰদায়িক দলটোক ভাঙি দিব লাগে। মই সেইকাৰণে একদম মোৰ পৰামৰ্শটোৰ সমান আৰু ভাল পৰামৰ্শ AIDF কাকো দিয়া নাই। AIDFক দিয়া সৰ্বোচ্চ ভাল আটাইতকৈ উৎকৃষ্ট পৰামৰ্শটো কি জানে? মই কৈছোঁ যে বদৰুদ্দিন আজমল যদি হিৰ' হৈ থাকি যাব লাগে ইতিহাসত, তেতিয়াহ'লে তেওঁ AIUDFটো ভাঙি দিয়ক। ভাঙি দি সেইটো কংগ্ৰেছৰ লগত বিলীন কৰি দিয়ক UMFৰ নিচিনাকৈ। আৰু যদি ভাঙি নিদি এইবাৰ আকৌ 35টাত চিট খেলিম বুলি কৈছে, বিজেপিক সহায় কৰিবৰ কাৰণে যদি AIDF এইবাৰ অকলে খেলে তেতিয়াহ'লে বদৰুদ্দিন আজমল হ'ব অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ খলনায়ক। সেইকাৰণে বদৰুদ্দিন আজমল চাহেব ডাঙৰীয়া, তেখেত যিহেতু মৌলানা, তেখেতৰ প্ৰতি সেইকাৰণে ধৰ্মীয় গুৰু হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধা আছে আৰু তেখেতে অলপ ল'ৰা ছোৱালীবিলাক পঢ়োৱা যদিও সেইটো বেপাৰ, তথাপিও তেওঁ অলপ শিক্ষাৰ বেপাৰটো অলপ ভালকৈ কৰিছে, হয় নহয়? তেখেতৰ প্ৰতি সেইকাৰণে অলপ আমাৰ ভাল ভাৱ আছে। গতিকে মই তেখেতক অনুৰোধ জনাইছোঁ, বদৰুদ্দিন আজমল চাহেব, মই চিৰিয়াছলি কৈছোঁ, এইটো একেবাৰে আপুনি মই পলিটিক্স কৰি কৰা বুলি নাভাবিব। আজমল চাহেব সঁচাকৈ অসমৰ ইতিহাসত আপুনি যদি ভাল নামত থাকি যাব খোজে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপুনি AIDFটো ভাঙি দিয়ক। তেতিয়া আমি BJPকটো অসমক খেদাবৰ কাৰণে বেছি সুবিধা হ'ব আৰু AIDFটোক ভাঙি দি AIDFৰ ভাল MLA কেইজনক, যিকেইজনে হেৰিয়াত ভোট দিয়া নাই দেই, ৰাজ্যসভাত BJPক ভোট দিয়া নাই আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত BJPক ভোট দিয়া নাই, সেইকেইজনক কংগ্ৰেছৰ পৰা আপোনালোকে উঠাই দিয়ক আৰু মুছলমান সাম্প্ৰদায়িক দলটো বন্ধ কৰি দিয়ক। ধন্যবাদ।